বাংলাদেশীক চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সময়সীমা বান্ধি দিয়াৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ জিলা প্ৰশাসনসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে বাংলাদেশীক। আমি আপোনালোকক দেখুৱাইছো বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী নাগৰিকক আটক কৰিছে। তেজপুৰ তাৰ সমান্তৰালকৈ মৰিগাঁও, শিৱসাগৰ, যোৰহাট আদি প্ৰান্তৰ পৰা বহু বাংলাদেশীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে এই বাংলাদেশী নাগৰিকসকলক। আমি দেখুৱাইছো আমি আপোনালোকক এয়া দৃশ্যাংশসমূহ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। আৰু গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ যিহেতু তেওঁলোকক প্ৰেৰণ কৰা হৈছে, গতিকে ডিটেনশ্যন কেম্পৰ পৰা আমি পৰিৱেশ দেখুৱাবৰ বাবে পোনে পোনে আপোনালোকক বিশ্বজিৎ দাসৰ কাষলৈ লৈ গৈছোঁ। চাওক, দেশৰ লগতে ৰাজ্যতো চলিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কালি দিনৰ ভাগৰ পৰা প্ৰায় 2000কৈ অধিক সন্দেহযুক্ত বাংলাদেশী নাগৰিকক ইতিমধ্যে অসম আৰক্ষীয়ে আটক কৰিছে। আৰু আটক কৰি তেওঁলোকক গোৱালপাৰা জিলাৰ মাটিয়াত থকা যি ট্ৰেনজিট কেম্পত ইতিমধ্যে লৈ অহা হৈছে। আৰু এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ মাটিয়াৰ ট্ৰেনজিট কেম্পৰ সন্মুখত, ভিডিঅ' জাৰ্নেলিষ্ট আৰু মই এই মাটিয়াৰ এই ট্ৰেনজিট কেম্পতে নিশাৰ পৰা পুৱাৰ ভাগলৈকে প্ৰায় 2000কৈ অধিক অবৈধ যি সন্দেহযুক্ত যি বাংলাদেশীসকলক এই ট্ৰেনজিট কেম্পত ৰখা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মই ক'ম যে ইয়াৰ পূৰ্বতে যিসমূহ অবৈধ নাগৰিক ইয়াত ট্ৰেনজিট কেম্পত আছিলে তেওঁলোকক 6 মে তাৰিখে ইয়াৰ পৰা লৈ যোৱা হৈছে অসম আৰক্ষী আৰু BSFৰ সহযোগত। আৰু তেওঁলোকক আমি কোৱা খবৰ মতে বাংলাদেশৰ বৰ্ডাৰ ক্ৰছ কৰি দিয়া হৈছে। তাৰপিছত কালি যিসমূহ অবৈধ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিছিলে, কালি নিশাৰ পৰা ওৰে নিশা আজি পুৱাৰ ভাগলৈকে তেওঁলোকক মাটিয়া ট্ৰেনজিট কেম্পত আনি থকা হৈছে। আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এই মাটিয়া ট্ৰেনজিট কেম্পতে এতিয়া যি সন্দেহযুক্ত নাগৰিকসকলক ৰখা হৈছে, ইয়াতে তেওঁলোকক অনা হৈছে। আৰু এইখন চাওক, এখন যি মই এখন গাড়ীৰ দৃশ্য যে অন পুলিচ ডিউটি, এইখন গাড়ীটো যি কামৰূপ জিলাৰ পৰা লৈ অহা হৈছে। আমি কথা পাতিছিলোঁ কামৰূপ জিলাৰ পৰা বহুকেইজন যি সন্দেহযুক্ত নাগৰিকক লৈ আহিছে। আৰু ক'ব লাগিব তেওঁলোকৰ যিসমূহ লোকক অসম আৰক্ষীয়ে আটক কৰিছিল তেওঁলোকৰ যিসমূহ নথি পত্ৰ, তেওঁলোকৰ যি আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, তেওঁলোকৰ NRC, তেওঁলোকৰ লিংক আছে নাই, তেওঁলোক প্ৰত্যেকখন যি নথি পত্ৰ তন্নকৈ অসম আৰক্ষীয়ে চাইছে। চাই হেনে যিসমূহ লোকক তেওঁলোকে সন্দেহ কৰিছে আৰু সেইসমূহ লোকক এনেদৰে ওৰে নিশাই গোৱালপাৰা মাটিয়াত থকা ট্ৰেনজিট কেম্পত লৈ অহা হৈছে। আৰু ইয়াতে বৰ্তমান ভিতৰত তেওঁলোকক লৈ যোৱা হৈছে। ক'ব লাগিব যে যিহেতু ৰাজ্যৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহত এনেদৰে যিহেতু অসম আৰক্ষীয়ে অভিযান চলাইছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে, দেশতো অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলি আছে। দিল্লীৰ পৰা আদি কৰি বিভিন্ন ঠাইত ইতিমধ্যে বিভিন্ন কেইবাখনো ৰাজ্যত যিহেতু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাইছে। অসমতো এনেদৰে যিহেতু কালি যিটো অভিযান চলাইছিলে আৰু 2000তকৈ অধিক সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে অসম আৰক্ষীয়ে আটক কৰিছে। আৰু আটক কৰাৰ পিছত এনেদৰে গোৱালপাৰা জিলাৰ মাটিয়াত থকা এই ট্ৰেনজিট কেম্পক তেওঁলোকক সেই সন্দেহযুক্ত লোকসকলক লৈ অহা হৈছে। ওৰে নিশাই তেওঁলোকক লৈ আহিছে, তেওঁলোকক বিভিন্ন বাছৰ জৰিয়তে লৈ অহা হৈছে বিভিন্ন জিলাৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পোনপটীয়াকৈ আমাক গোৱালপাৰাৰ মাটিয়াৰ সেই ডিটেনশ্যন কেম্পটোৰ পৰিৱেশ দেখুওৱাৰ বাবে।